হাই গাইজ, অকণমান আগতে গম পালোঁ এটা খবৰ যে হিন্দু মানুহে মুছলমান মানুহে মাটি বিক্ৰী কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ কথাবিলাক তো আমাৰ CM ছাৰে কোৱা বুলি কৈছে। আৰু বা মুছলমান মানুহে হিন্দু মানুহে মাটি বিক্ৰী কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ কথা ৰাজনীতিৰ বিষয়বস্তু নহয়। আৰু এইবিলাক কথা তেওঁ চিন্তা কৰিবলগীয়া বিষয় নহয়, আৰু এইবিলাক কথা কোনো যুক্তিপূৰ্ণ কথাও নহয়। বা হিন্দু মানুহৰ তাত মুছলমান মানুহে খাব নোৱাৰিব, বা মুছলমান মানুহে হিন্দু মানুহে খাব নোৱাৰিব, এইবিলাক বিষয়বস্তু ৰাজনীতিৰ ভিতৰত নপৰে। গতিকে এইবিলাকত মিছামিছি মাথা মাৰি বা এইবিলাকত মানুহৰ মাজত বিভেদ অনাৰ চেষ্টা কৰাটো উচিত নহয়। গতিকে ৰাজনীতি থাকিলে যাতে সমাজখন ভালে থাকে, তেনেধৰণৰ উদ্দেশ্যই হোৱা উচিত। ৰাজনীতিৰে সমাজখন ভালে ৰখাৰ উদ্দেশ্য কৰা উচিত, আৰু ভাল কাম কৰি যাওক। ভাল কাম কৰিছেও বহুখিনি, আৰু কিছুমান বিশৃংখলা আগতে কিছুমান কথাক লৈ হৈ গৈছে, যেনে কেব বা এইবিলাক আৰু অন্য ধৰণৰ কিছুমান হৈছিলে। তো তেনেকুৱা ধৰণৰ যিবিলাক হৈছে, তো সেইবিলাক নকৰাটোৱে ভাল। যিবিলাক উন্নয়নমূলক কাম, সেইবিলাক কৰাটো ভাল। ৰাজনীতিত উন্নয়নমূলক কামহে শোভা দিয়ে, বা জাতিভেদ এইবিলাক কৰাটো ঠিক নহয়। কাৰণ এনেবিলাক কৰিলে সমাজখন বিশৃংখল হ'ব। গতিকে এইবিলাক নকৰি উন্নয়নমূলক কামত গুৰুত্ব দিয়ক, আৰু উন্নয়নমূলক কাম কৰক, অসমখন আৰু উন্নয়ন কৰক। যিবিলাক কৰিবলগীয়া আৰু আছে শিক্ষা বিভাগত, বা এইবিলাক মানুহক কৰ্মসংস্থাপনৰ ওপৰত কাম কৰক। তো এইখিনিয়ে আৰু যিবিলাক বিশৃংখলমূলক কাম হয় বা মানুহৰ মাজত বিভেদ সৃষ্টি কৰা কাম, সেইবিলাক নকৰিলে সকলোৰে কাৰণে ভাল হয়। গতিকে আশা কৰোঁ আমাৰ CM ছাৰে আগলৈ যাতে এনেকুৱা ধৰণৰ কাম বা এনেকুৱা ধৰণৰ সমাজত বিভেদ আহিব পৰা বা মানুহৰ মাজত হিংসামূলক মনোভাৱ সৃষ্টি হ'ব পৰা কাম যাতে নকৰে। গতিকে তাকে আশা কৰোঁ। NRC এইবিলাক কাম কৰে, মানুহৰ কিমান আলনি হৈছিলে হয়নে? মানুহে কিছুমানে নিজৰ ল'ৰাক হেৰুৱাব লগা হৈছিলে, কিছুমানে মাক হেৰুৱাব লগা হৈছিলে নিজৰ হোৱা স্বত্বেও। গতিকে এইবিলাক নকৰি ভাল কিছুমান কাম কৰক, যাতে মানুহে তেওঁক দোৱা দিয়ে, মানুহে তেওঁক আশীৰ্বাদ দিয়ে, মানুহে তেওঁক ভাল পায়। তেনেকুৱা কাম কৰক, কৰিছেও আৰু কৰক, তাকে আশা কৰিছোঁ। আৰু মোৰ কথাখিনি যদি কিবা ভুল হৈছে ক্ষমা কৰিব, আৰু যদি একমত হয় কমেণ্ট কৰিব, আৰু কিবা যদি আপোনালোকৰ পৰামৰ্শ দিবলগীয়া আছে দিব। থেংক ইউ।